আজি ইংৰাজী নৱবৰ্ষৰ পহিলা দিন। নৱবৰ্ষৰ পহিলা দিনটোত ৰাজ্যৰ মঠ মন্দিৰ আৰু নামঘৰসমূহত সমাগম ঘটিছে ভক্তসকলৰ। উত্তৰ গুৱাহাটীৰ মহাপ্ৰভু দৌল গোবিন্দ মন্দিৰতো সমাগম ঘটিছে অগণন ভক্তৰ। মহাপ্ৰভু শ্ৰীচৰণৰ নিজৰ লগতে পৰিয়াল পৰিচয়জনৰ কুশল মংগল কামনাৰে আগবঢ়াইছে ধূপ দীপ নৈবেদ্য। ঈশ্বৰে যাতে নতুন বছৰটো ভালে কুশলে পাৰ কৰে তাৰে কামনা কৰিছে সকলোৱে। প্ৰথমটো দিন আৰু এই প্ৰথমটো দিনটোত অসমবাসী ৰাইজলৈ দৌল গোবিন্দ মন্দিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আন আন বছৰৰ দৰে এইবেলিও আজি পুৱাৰে পৰা ভক্তৰ ভিৰ হৈছেহি আৰু দিনটোৰ ভিতৰত প্ৰায় 25,000 পৰা 30,000 ভক্ত ইয়াত সমবেত হ'ব বুলি আমি এটা ধাৰণা কৰিছোঁ। আৰু এই ভক্তসকলৰ যাতে সুপৰিকল্পিতভাৱে দৰ্শন দিব পাৰে, তাৰোপৰি প্ৰভুৰ মাহ প্ৰসাদ ভোগ আদিকে গ্ৰহণ কৰিব পাৰে, তাৰ সুব্যৱস্থা আমি কমিটিয়ে হাতত ৰাখিছোঁ। আৰু আমি আশা ৰাখিছোঁ সকলো ভক্তই যাতে কোনো অসুবিধা নোহোৱাকৈ আমি তেওঁলোকক আপ্যায়নৰ যি ব্যৱস্থাটো ৰাখিব পাৰোঁ, তাৰ বাবে আমি পৰিচালনা সমিতিয়ে সকলো ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু আহি থকা দিনবিলাক সকলোৰে বাবে সুস্বাস্থ্য আৰু সুমংগল হওক, গতিকে আমি তাকেই মহাপ্ৰভুৰ চিৰত প্ৰাৰ্থনা জনাইছোঁ যাতে সকলো সুখ সমৃদ্ধিৰে ভৰপূৰ হৈ থাকক, সকলোৰে সুস্বাস্থ্যৰে যাতে সমাজখন সুশৃংখলিতভাৱে চলিব পাৰে, তাৰ বাবে আমি মহাপ্ৰভুৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ। হিমাংকু ডাকৰ ৰিপৰ্ট গ্ল'বেল নিউজ।